2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ বিয়লি 3 বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে ৰাভা হাছঙৰ নিৰ্বাচনী প্ৰচাৰ শাসক দলৰ সমান্তৰালকৈ নিৰ্দলীয় প্ৰাৰ্থীও ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে শাসকীয় দলৰ বাবে ফেক্টৰ হৈ পৰিছে নিৰ্দলীয় প্ৰাৰ্থী দোদান সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হেমকান্ত ৰাভা বিজেপিৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৰাভাই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ বাইক ৰেলী উলিয়াইছে ৰাইজে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ গোৱালপাৰাৰ সাংবাদিক হিমাক্ষী বৰ্মনৰ এক প্ৰতিবেদন ৰাভা হাছং পৰিষদীয় নিৰ্বাচনক লৈ মাজত মাত্ৰ দুটা দিন বাকী অহা 2 এপ্ৰিলত যেহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু কালি বিয়লি 3 বজালৈকে যেহেতু প্ৰচাৰ কাৰ্য চলিব আৰু আজি দেখুৱাইছো আমি গোৱালপাৰা যি দদান সমষ্টিত আমি উপস্থিত আছো আৰু যেহেতু শাসক বিৰোধী সকলোৱে প্ৰচাৰ কাৰ্যত নামিছে কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এইবাৰ কিন্তু নিৰ্দলীয় প্ৰাৰ্থীসকলে কিন্তু সমানে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে আৰু শাসকীয় দলৰ বাবে এতিয়া ফেক্টৰ হৈ পৰিছে নিৰ্দলীয় প্ৰাৰ্থীসকল এই মুহূৰ্তত আমি উপস্থিত আছো দদান সমষ্টিত আৰু দদান সমষ্টিৰ আমি নিৰ্দলীয় প্ৰাৰ্থী হেমকান্ত ৰাভা অৰ্থাৎ হেমন্ত ৰাভাৰ আমি প্ৰচাৰ কাৰ্যত উপস্থিত আছো আৰু তেওঁলোকে এনেদৰে বাইক আৰু মটৰ চাইকেল লগতে মহিলাসকলে গাড়ীত এনেদৰে কঢ়িয়াই আচলতে তেওঁলোকে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে গাঁৱৰ সকলো ৰাইজ ওলাই আহি তেওঁলোকে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে সকলোৱে হেমকান্ত ৰাভাৰ হৈ প্ৰচাৰ কাৰ্য এনেদৰে চলাইছে আৰু এক প্ৰকাৰ ক'ব লাগিব যিহেতু এইটো সমষ্টিত যি দৰাণ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শীতল ৰাভা যি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দিবাকৰ ৰাভা আৰু যি নিৰ্দলীয় প্ৰাৰ্থী হেমকান্ত ৰাভা এই তিনিগৰাকীকৈ প্ৰাৰ্থী আচলতে ইয়াতে প্ৰতিযোগিতা কৰিছে তাৰ ভিতৰত আছে যে নিৰ্দলীয় প্ৰাৰ্থী হেমকান্ত ৰাভাৰ হৈ এনেদৰে সকলোৱে ওলাই আহিছে আৰু এনেদৰে সকলোৱে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে হেমকান্ত ৰাভা আমাৰ লগত আছে যিহেতু প্ৰচাৰ কাৰ্য তুংগত উঠিছে দেখিবলৈ পোৱা গৈছে সকলোৱে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে শাসক বিৰোধী আপুনিও এনেদৰে আজি প্ৰচাৰ কাৰ্য চলাইছে প্ৰচাৰ কাৰ্য কিন্তু কাইলৈ বিয়লি 3 বজালৈকে আছে কেনেদৰে দেখিছে ভোট এইবাৰ ইলেকশ্যন কেনেদৰে দেখিছে ভালে দেখিছো এইবাৰ মানে আমি ভালে দেখিছো এইবাৰ মানে মই আমাৰ দদান সমষ্টিৰ ফালৰ পৰা মই নিজেই প্ৰাৰ্থিত্ব লৈছো নিৰ্দলীয় হিচাপে আহিছো ইয়াত এই দদান সমষ্টি যেহেতু আমি যেহেতু ৰাইজক দেখিছো বৰ্তমান এনেকুৱা ৰাইজে ওলাই আহিছে মোৰ কাৰণে দদান সমষ্টিত পাগলৰ দৰে মানুহ ওলাই আহিছে বৰ্তমান মই নিৰ্দলীয় আছে এই কাৰণে বৰ্তমান যৌথ সংগ্ৰাম যিটো পাৰ্টি আছে যৌথ সংগ্ৰামৰ পাৰ্টিৰ কাৰণে সিহঁতে কি হৈছে মোৰ কাৰণে সিহঁতৰ মূৰৰ কামুৰণি হৈ গৈছে যাৰ কাৰণে আজি মিনিষ্টাৰ তেনেকুৱা আমাৰ ভাগা মিনিষ্টাৰবোৰ প্ৰচাৰ কাৰ্যত চলি আছে য'ত মানে যোৱা পৰহি ইয়াত মিনিষ্টাৰ যিটো অশোক সিংহাল আহিছে তেখেত অহাৰ পিছতো ৰাইজ এনেকুৱা ওলাই অহা নাই য'ত মানে হাজাৰজন মানুহ ওলাই লাগিছিল আমাৰ ৰাজ্যৰ মিনিষ্টাৰ হিচাপে কিন্তু দেখা গ'ল যে মাত্ৰ 500-600 মানুহে আহিছে এই যিমান মানুহ দেখিছে আমাৰ পিছফালে এইখিনি মানুহে হয়তো অশোক সিংহালৰ পিছফালে নাছিলে সেইকাৰণে মই জানো এতিয়া বৰ্তমান আমাৰ যিটো যৌথ সংগ্ৰাম 10 বছৰ কাৰ্যকালত ৰাইজৰ কোনো উন্নতি নহয় সিহঁতে দালালিগিৰি বা গুণ্ডাগিৰি কৰিহে সিহঁতে ৰাজভোগ কৰি থাকিলে 10 বছৰ 11 বছৰ গতিকে সেইটো সেইকাৰণে ৰাইজে এইবাৰ নতুন এটা মানুহ লাগে বুলি নতুন কি প্ৰাৰ্থী লাগে বুলি দাবীও কৰিছিল কিন্তু ৰাইজক এনেকুৱা নতুন প্ৰাৰ্থী নিদিলে যাৰ কাৰণে মোৰ ওচৰত আহিছে ৰাইজ মোক নিৰ্দলীয়ভাৱে ইতিমধ্যে প্ৰাৰ্থী দি দিছে ৰাইজৰ মনোনীত প্ৰাৰ্থী বুলিয়ে মই ক'ব পাৰো ৰাইজে মোক উঠাই দিছে ৰাইজৰ কাম কৰিব বুলি মই নিজেই আশা কৰিছো আৰু ৰাইজে এনেকুৱা ওলাই অহাৰ কাৰণে মই খুবেই সন্তুষ্ট আজি গোটেই মই 100% আশাবাদী ইতিমধ্যে মই 11,000 ভোট আছে আমাৰ দদান সমষ্টিত সেই 11,000ৰে মই 10,000 প্ৰায় 10,000 মানুহ হলেও মই আলোচনাই কৰিলো মানে 10,000 মানুহ হয় ধন্যবাদ আৰু সমৰ্থক আছে বা দাদা কি ক'ব যেহেতু আপোনালোকে এনেদৰে হেমকান্ত ৰাভাৰ প্ৰচাৰ কাৰ্য চলাইছে হেমকান্ত ৰাভাক আপোনালোকে এইবাৰ নিৰ্বাচিত কৰিছে যিহেতু আপুনি তেওঁলোকৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হয় নিৰ্দলীয় হিচাপে আমি হেমকান্ত ৰাভাক চাইছো আৰু সেই হিচাপে আমি যিকেইটা মানে আগতে মানে যৌথকে মানে 10 বছৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত